নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি অসমৰ কিছুমান বিখ্যাত মঠ মন্দিৰৰ বিষয়ে থুলমূলকৈ আলোচনা কৰিম। তাৰে আজি প্ৰথম ভাগ মন্দিৰ হৈছে কামাখ্যা মন্দিৰ। অসমৰ গুৱাহাটী চহৰৰ পশ্চিমাংশত নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰটো ভাৰতৰ ৫১টা শক্তিপীঠৰ ভিতৰত এটা প্ৰাচীনতম শক্তিপীঠ। মূল মন্দিৰটোৰ চাৰিওকাষে 10টা মহাবিদ্যাক উৎসৰ্গীকৃত পৃথক মন্দিৰৰ দ্বাৰা আৱেষ্টিত কালী, তাৰা, ষোড়শী, ভুৱনেশ্বৰী, ভৈৰৱী, চিন্তমস্তা, ধূমাৱতী, বগলামুখী, মাতংগী আৰু কলাত্মিকা। তন্ত্ৰপূজাৰ কেন্দ্ৰ হোৱা এই মন্দিৰটোৱে অম্বুবাচী মেলা নামে পৰিচিত বাৰ্ষিক উৎসৱত হাজাৰ হাজাৰ তন্ত্ৰ ভক্তক আকৃষ্ট কৰে। অন্য এটা বাৰ্ষিক উদযাপন হ'ল মনসা পূজা। শৰৎকালত নৱৰাত্ৰিৰ সময়ত কামাখ্যাত প্ৰতি বছৰে দুৰ্গা পূজা উদযাপিত হয়। 5 দিনৰ এই উৎসৱটোত ভালেমান দৰ্শনাৰ্থীক আকৰ্ষণ কৰে। দ্বিতীয় মন্দিৰটো হৈছে নেঘেৰিটিং শিৱদৌল। অসমৰ গোলাঘাট জিলাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ উত্তৰে এটা টিলাৰ ওপৰত নেঘেৰিটিং শিৱদৌলটো অৱস্থিত। মন্দিৰটো প্ৰথমে কছাৰীয়ে খ্ৰীষ্টীয় 8ম আৰু 9ম শতিকাৰ ভিতৰত তৈয়াৰ কৰিছিল, যদিও এইটো প্ৰাকৃতিক দুৰ্যোগত বহুবাৰ ধ্বংস হৈ যায় আৰু মন্দিৰৰ বৰ্তমান ৰূপটো আহোম ৰজা ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল। সুন্দৰভাৱে সজোৱা শিৱদৌলটোৰ চাৰিওকোণত 4টা ক্ষুদ্ৰ দৌলৰ দ্বাৰা সজ্জিত। শিৱদৌলৰ সৈতে সংলগ্ন প্ৰায় 3 ফুট ব্যাসৰ বাণলিংগক লৈ গঠিত, য'ত গণেশ, বিষ্ণু, দুৰ্গা আৰু সূৰ্য আদি ক্ষুদ্ৰ দৌলবোৰ নিবিষ্ট। তাৰপিছত হৈছে শিৱদৌল। শিৱসাগৰৰ প্ৰাণকেন্দ্ৰ বৰপুখুৰীৰ পাৰত অৱস্থিত শিৱদৌলটো শিৱদৌল, বিষ্ণুদৌল আৰু দেৱীদৌলৰ সৈতে অন্তৰ্ভুক্ত সংগ্ৰহালয় তথা 3টা হিন্দু মন্দিৰৰ আন্তঃগাঁথনিৰে গঠিত এক সমন্বয়ৰ কীৰ্তিচিহ্ন। শিৱদৌল, বিষ্ণুদৌল, দেৱীদৌল ক্ৰমে ভগৱান শিৱৰ, ভগৱান বিষ্ণু আৰু দেৱী দুৰ্গাৰ দ্বাৰা নিবিষ্ট। 8 ফুট ওখ সোণৰ গম্বুজৰ দ্বাৰা সুসজ্জিত শিৱদৌলৰ উচ্চতা 104 ফুট আৰু মন্দিৰৰ ভেটিৰ পৰিধি হিচাপে 195 ফুট। প্ৰতি বছৰৰ মহাশিৱৰাত্ৰিৰ সময়ত শিৱ মন্দিৰটো বিশাল মেলাৰ আয়োজন কৰা হয় আৰু পূজা আগবঢ়াবলৈ ভাৰতৰ বিভিন্ন স্থানৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ আগমন ঘটে। শাওন অৰ্থাৎ আগষ্ট-ছেপ্টেম্বৰ মাহত হিন্দুসকলে সমগ্ৰ নিশা কীৰ্তন আৰু জপ কৰা হৰে কৃষ্ণ মন্ত্ৰই হৈছে ভক্তসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। দৌল যাত্ৰা আৰু ৰথযাত্ৰা হ'ল বিষ্ণু দৌলৰ দুটি বাৰ্ষিক উৎসৱ। দেৱী দৌলত প্ৰতি বছৰে ছেপ্টেম্বৰ-অক্টোবৰ মাহত দুৰ্গা পূজা যথেষ্ট উৎসাহেৰে পালন কৰা হয়। তাৰপিছত হৈছে কেদাৰেশ্বৰ মন্দিৰ। কেদাৰেশ্বৰ মন্দিৰটো 1753 চনত আহোম ৰজা ৰাজেশ্বৰ সিংহৰ দ্বাৰা নিৰ্মিত ভগৱান শিৱক উৎসৰ্গীকৃত এটা গুৰুত্বপূৰ্ণ মধ্যযুগীয় মন্দিৰ। এই মন্দিৰটো গুৱাহাটীৰ পৰা প্ৰায় 32 কিলোমিটাৰ দূৰত্বত হাজোৰ মদন চালা পাহাৰৰ টিলাত অৱস্থিত। এইটো এটা বিৰল স্বয়ম্ভু স্ব-উৎস ভগৱান শিৱৰ অৰ্ধনাৰেশ্বৰ পুৰুষ আৰু মহিলা লিংগবোৰৰ ভিতৰত অন্যতম এটা মন্দিৰ। লিংগটো পুৰোহিতসকলে ধাতৱৰ বাতিৰে ঢাকি ৰাখিছে। তাৰপিছত হৈছে অস্ত্ৰকান্ত মন্দিৰ। ভিডিঅ'টো অলপ দীঘলীয়া হ'ব, সেয়েহে আপোনালোকে শেষলৈকে চাব আৰু এতিয়ালৈকে যদি কোনোবাই চেনেলটো ছাবস্ক্ৰাইব কৰে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। অস্ত্ৰকান্ত মন্দিৰটো ভগৱান বিষ্ণুৰ অন্যতম গুৰুত্বপূৰ্ণ মন্দিৰ। সৰ্পত অধিষ্ঠিত ভগৱান বিষ্ণুক অনন্ত শয়ন বিষ্ণু বোলা হয়। মন্দিৰটো অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত শৈলপৃষ্ঠত অৱস্থিত। বিশ্বাস অনুযায়ী ইয়াত দৰ্শন কৰিলে এজন ব্যক্তিৰ সমস্ত পাপ খণ্ডন হোৱাৰ লগতে তেওঁ মোক্ষ অৰ্জন কৰিবলৈ সক্ষম হয়। জনশ্ৰুতি অনুসাৰে শ্ৰীকৃষ্ণ এই স্থানৰ অধিপতি নৰকাসুৰক হত্যা কৰাৰ আগতে তেওঁ সেনাবাহিনী আৰু ঘোঁৰা লৈ এই ঠাইতে ৰৈছিল। অস্ত্ৰকান্ত শব্দটোৰ অৰ্থ ঘোঁৰাৰ দ্বাৰা আৰোহণ আৰু সেইবাবে মন্দিৰটো এই নাম লাভ কৰে। মন্দিৰটো ইয়াৰ অপূৰ্ণ প্ৰাকৃতিক সৌন্দৰ্য আৰু আকৰ্ষণৰ বাবে পৰিচিত। তাৰপিছত হৈছে বশিষ্ঠ মন্দিৰ। গুৱাহাটী চহৰৰ দক্ষিণ-পূব কোণত অৱস্থিত বশিষ্ঠ মন্দিৰটো 1764 চনত আহোম ৰজা ৰাজেশ্বৰ সিংহৰ দ্বাৰা নিৰ্মিত এটা শিৱ মন্দিৰ। বশিষ্ঠ আশ্ৰমত অৱস্থিত বশিষ্ঠ মন্দিৰৰ ইতিহাস বৈদিক যুগৰ। এই মন্দিৰটো বিখ্যাত ঋষি বশিষ্ঠ মুনিৰ আশ্ৰয়স্থল বুলিও বিশ্বাস কৰা হয় বাবে বশিষ্ঠ নামেও পৰিচিত। গুৱাহাটীৰ গড়ভাঙ্গা ৰিজাৰ্ভ ফৰেষ্টৰ উপকণ্ঠত এই মন্দিৰটো আছে, য'ত হাতীৰ সংখ্যা প্ৰচুৰ। যদিও লোকসকলে মন্দিৰৰ উপাসনা কৰে, কিন্তু এতিয়াও ঋষি বশিষ্ঠই ধ্যান কৰা গুৱাহাটীতে মন্দিৰৰ পৰা 5 কিলোমিটাৰ নিলগত অৱস্থিত বুলি বিশ্বাস কৰা হয়। মন্দিৰটো মেঘালয় পাহাৰৰ পৰা উৎপন্ন জলধাৰাৰ তীৰত অৱস্থিত, যিটো ধাৰাত চহৰখনৰ মাজেৰে প্ৰভাৱিত হৈ বশিষ্ঠ আৰু বাহিনী ভৰলু নদীত পৰিণত হয়। তাৰপিছতে হৈছে ঢেকীয়াখোৱা বৰনামঘৰ। সন্ত সংস্কাৰক মাধৱদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰ যোৰহাট জিলাত অৱস্থিত। তেওঁ তাত এগছি মাটিৰ প্ৰদীপ জ্বলাইছিল, যিটো সম্পূৰ্ণভাৱে পুৰোহিতসকলৰ দ্বাৰা সৰিয়হৰ তেলেৰে পুনৰাই পুৰ কৰি ধৰ্মীয়গতভাৱে সঞ্চাৰিত হোৱা দিনৰ পৰা অনৰ্গল জ্বলি আছে। এই নামঘৰ যোৰহাট জিলাৰ ঢেকীয়াখোৱা গাঁও
37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা যোৰহাট জিলাৰ 15 কিলোমিটাৰ পূবে যোৰহাট চহৰৰ পৰা 3.5 কিলোমিটাৰ দূৰত্বত অৱস্থিত। এই নামঘৰটো ঐতিহাসিক সংযুক্তি আৰু বৃহৎ প্ৰাংগণৰ কাৰণে বৰনামঘৰ নামে পৰিচিত। ঢেকীয়াখোৱা বৰনামঘৰৰ এক উপাখ্যান আছে। গুৰু মাধৱদেৱে লোকসকলৰ সংস্কাৰ আৰু নাম ধৰ্মৰ প্ৰচাৰৰ দায়িত্ব গ্ৰহণৰ পিছতে এই সৰু আৰু অতি দুখীয়া গাঁওখনত থাকিবলৈ আহিছিল। তেওঁ এক বৃদ্ধ মহিলাৰ জুপুৰিত ৰাতিটোৰ বাবে আশ্ৰয় লৈছিল, যিয়ে ঢেকীয়া শাক, এবিধ খুব সাধাৰণ বনৰীয়া শাক কিন্তু খুব জনপ্ৰিয় আৰু এটি চমৎকাৰ সোৱাদ থকা ঢেকীয়া শাকৰ সৈতে আহাৰৰ পৰিৱেশন কৰিছিল। বৃদ্ধ মহিলাই এইদৰে গুৰুৰ সেৱা কৰাৰ পিছত খুব বিব্ৰত বোধ কৰিছিল আৰু নিশাৰ আহাৰ পৰিৱেশনত অত্যন্ত আনন্দিত হৈছিল। সেইবাবে তেওঁ সেই ঠাইতে এটা নামঘৰ স্থাপন কৰিছিল আৰু বৃদ্ধা মহিলাজনীক মাটিৰ প্ৰদীপ জ্বলোৱাৰ দায়িত্ব দিছিল। এই কাৰণেই নামঘৰটো পিছলৈ ঢেকীয়াখোৱা নামঘৰ নামেৰে পৰিচিত হ'ল। এই স্থানসমূহ পিছলৈ নামঘৰৰ নামেৰে নামাঙ্কিত কৰা হৈছিল। প্ৰতিদিনে প্ৰচুৰ দৰ্শনাৰ্থী আৰু ভক্তবৃন্দ, বিশেষকৈ পবিত্ৰ ভাদ মাহত আগষ্ট ছেপ্টেম্বৰ গুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ উভয়ৰে মৃত্যুবাৰ্ষিকী হিচাপে নামঘৰটোত সমবেত হয়। তাৰপিছত হৈছে ভৈৰৱী মন্দিৰ। ভৈৰৱী মন্দিৰটো অসমৰ তেজপুৰৰ কলিবাৰীৰ উপকণ্ঠ অঞ্চলত অৱস্থিত। মন্দিৰটো সিদ্ধপীঠ হিচাপে প্ৰসিদ্ধ, য'ত লোকসকলে প্ৰাৰ্থনা কৰে আৰু মা ভৈৰৱীৰ আশীৰ্বাদত তেওঁলোকৰ ইচ্ছা পূৰণ কৰে। জনশ্ৰুতি আছে যে ৰজা বানাসুৰৰ কন্যা উষাই নিয়মিত ইয়াতেই দেৱী উপাসনাৰ বাবে আহিছিল। এই মন্দিৰত খুব জাক-জমকতাৰে দুৰ্গা পূজা উদযাপন কৰা হয়। এই মন্দিৰত এতিয়াও নিয়মিতভাৱে ছাগলী, পাৰ, হাঁহ, পাৰ ইত্যাদিৰ বলি উৎসৰ্গা কৰা হয়। তাৰপিছত হৈছে উমানন্দ মন্দিৰ। অসমৰ গুৱাহাটী চহৰে প্ৰবাহিত ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত উমানন্দ হ'ল বিশ্বৰ সকলোতকৈ ক্ষুদ্ৰ নদীদ্বীপ। ব্ৰিটিছসকলে এই দ্বীপটোৰ গঠন অনুসৰি দ্বীপটোৰ নাম দিছিল পিকক দ্বীপ। হিন্দু পুৰাণ অনুসাৰে শিৱই তেওঁৰ পত্নী পাৰ্বতীৰ সুখ আৰু আনন্দৰ বাবে এই দ্বীপটো তৈয়াৰ কৰিছিল। কথিত আছে যে শিৱই ইয়াত ভয়ানন্দ ৰূপে বাস কৰিছিল। কালিকা পুৰাণৰ এটা পৌৰাণিক কাহিনী অনুসাৰে শিৱৰ গভীৰ ধ্যানত বাধা দিয়াৰ সময়ত শিৱই কামদেৱক উমানন্দৰ ওপৰত তৃতীয় চকুৰে জ্বলাই দিছিল। সেয়েহে এই দ্বীপটোক ব্ৰহ্মাঞ্চল নামেৰেও পৰিচিত। উমানন্দত মহাশিৱৰাত্ৰি ব্যাপকভাৱে পালিত হয়। সোমবাৰটো মন্দিৰৰ পবিত্ৰ দিন হিচাপে বিবেচনা কৰা হয় আৰু অমাৱস্যাত তীৰ্থযাত্ৰীসকলে আনন্দ কৰে। গুৱাহাটী হাইকোৰ্টৰ ওচৰত অৱস্থিত উমানন্দ বা কাছাৰীঘাটৰ পৰা 10 মিনিটৰ ফেৰী যাত্ৰাৰে এই দ্বীপলৈ যাব পাৰি। বৰ্তমান এটা নতুন যাত্ৰা ব্যৱহাৰ কৰিছে, সেইটো আপোনালোকে নামটো মোক কমেণ্টত জনাব। মানে উমানন্দ দ্বীপলৈ যাব পৰাকৈ এটা বেলেগ এটা পদ্ধতিও আছে, সেই পদ্ধতিটো কি হিচাপে যায় মোক কমেণ্টত জনাব। তাৰপিছত হৈছে উগ্ৰতাৰা মন্দিৰ। উগ্ৰতাৰা মন্দিৰটো গুৱাহাটী চহৰৰ প্ৰাণকেন্দ্ৰ স্বৰূপ লতাশিলত জোৰ পুখুৰীৰ পশ্চিম দিশত অৱস্থিত দেৱী তাৰাক উৎসৰ্গা কৰা এটা গুৰুত্বপূৰ্ণ শক্তি মন্দিৰ। জনশ্ৰুতি আছে যে শিৱৰ প্ৰথম সংগী সতীৰ নাভি এই মন্দিৰৰ সৈতে সম্পৰ্কিত। বৰ্তমান উগ্ৰতাৰা মন্দিৰটো 1725 খ্ৰীষ্টাব্দত আহোম ৰজা শিৱসিংহৰ দ্বাৰা নিৰ্মিত হৈছিল, যিয়ে মন্দিৰৰ পূব দিশে অৱস্থিত জোৰ পুখুৰী নামে 3 বছৰ আগতে এটা টেংকী খনন কৰিছিল। এই টেংকীটো এতিয়াও বিদ্যমান। মন্দিৰৰ ওপৰত অংশটো এটা ভয়াৱহ ভূমিকম্পৰ ফলত ধ্বংস হৈছিল যদিও কোনো লোকে ব্যক্তিগতভাৱে পুনৰ নিৰ্মাণ কৰিছিল। কালিকা পুৰাণৰ বৰ্ণনা মতে এটি শক্তিপীঠক দিক্কাৰভাসিনী নামে পৰিচিত। দিক্কাৰভাসিনীৰ দুটা ৰূপ আছিল, তীক্ষ্ণকণ্ঠা আৰু ললিতকণ্ঠা। তীক্ষ্ণকণ্ঠা কলা আৰু পেটযুক্ত, এওঁক উগ্ৰতাৰা বা একজটা নামেৰেও সম্বোধন কৰা হয়। ললিতকণ্ঠা কৰুণভাৱে আকৰ্ষণীয়, এওঁ তাম্মেশ্বৰী নামেৰেও পৰিচিত। উগ্ৰতাৰাৰ গৰ্ভগৃহত তেওঁৰ কোনো চিত্ৰ বা প্ৰতিমা নাই। পানীৰে ভৰা এটা সৰু গাঁতকে দেৱী হিচাপে বিবেচনা কৰা হয়। উগ্ৰতাৰা মন্দিৰৰ ওচৰত এটা শিৱালয় আৰু উভয় মন্দিৰৰ পিছফালে এটা পুখুৰী আছে। মহাভৈৰৱ মন্দিৰ। মহাভৈৰৱ মন্দিৰটো শিৱ ভক্তি কৰা হয় আৰু অসমৰ তেজপুৰৰ উত্তৰ অংশত এটা টিলাতে অৱস্থিত। এই মন্দিৰটোক প্ৰাক-ঐতিহাসিক সময়ত ৰজা বাণৰজাৰ দ্বাৰা প্ৰতিষ্ঠিত হৈছিল বুলি বিশ্বাস কৰা হয়। মন্দিৰটো মূলতঃ শিলৰ দ্বাৰা নিৰ্মিত হৈছিল, কিন্তু বৰ্তমান এইটো সংস্কাৰ কৰা হৈছিল আৰু কংক্ৰিটৰ সাহায্যত নিৰ্মিত হৈছিল। দূৰ দূৰান্তৰ পৰা ভক্তসকল অহাৰ লগতে মহাশিৱৰাত্ৰি উৎসাহৰ সৈতে উদযাপিত হয়। ভাঙেৰে বিশেষভাৱে তৈয়াৰ কৰা এটা বিশেষ লাডু, ভাং আৰু গাখীৰ আৰু মছলা মিশ্ৰিত কৰা পদ্ধতি অনুসৰি তৈয়াৰী ভোজ্য প্ৰস্তুতি শিৱক প্ৰসাদ দিয়া হয়। এই মন্দিৰটো বিভিন্ন পূজাও পৰিচালিত হয়। পাৰবোৰ এৰি দিয়া হয়, যিয়ে পূৰ্বপুৰুষসকলে চেতনামুক্ত হোৱাৰ প্ৰতীক বহন কৰে। তাৰপিছত আহিছে তাম্মেশ্বৰী মন্দিৰ। তাম্মেশ্বৰী মন্দিৰটো অসমৰ উত্তৰ লখিমপুৰ জিলাৰ শদিয়াত অৱস্থিত। মন্দিৰটো এই স্থানৰ পৰা 7 কিলোমিটাৰ দূৰত বনাঞ্চলত জৰাজীৰ্ণ অৱস্থাত আছে। মন্দিৰটোৰ নিৰ্মাণৰ ৰীতিটো অনন্য, য'ত
সম্পূৰ্ণ গঠনটো মাত্ৰ এটা শিলেৰে সজোৱা, চিমেণ্ট অবিহনে নিৰ্মিত। শিলটো কেৱল লোহাৰ গজালৰ দ্বাৰা একেলগে কৰি ৰখা হৈছে। ইয়াত কিন্তু কোনো ধৰণৰ ক্লেম নাই। মন্দিৰৰ আভ্যন্তৰীণ খণ্ডত পক্ষী, প্ৰাণী, ফুল আৰু উত্তম জ্যামিতিক ডিজাইনেৰে কৰা দুৰ্দান্ত ভাস্কৰ্যযুক্ত চিত্ৰ আছে। তাৰপিছত হৈছে নৱগ্ৰহ মন্দিৰ। নৱগ্ৰহ মন্দিৰটো অসমৰ গুৱাহাটী চহৰৰ দক্ষিণ পূৰ্বাঞ্চল অংশৰ চিত্ৰশাল পাহাৰত অৱস্থিত। মন্দিৰটো নৱগ্ৰহ হিন্দু জ্যোতিৰ্বিদ্যাৰ 9টা প্ৰধান আকাশৰ সৌৰমণ্ডল গ্ৰহৰ দ্বাৰা উৎসৰ্গিত। এই সৌৰ গ্ৰহৰ নাম সূৰ্য, চন্দ্ৰ, মংগল, বুধ, বৃহস্পতি, শুক্ৰ, শনি, ৰাহু আৰু কেতু। মন্দিৰটো জ্যোতিষশাস্ত্ৰ আৰু জ্যোতিৰ্বিজ্ঞান উভয়ৰে গৱেষণা কেন্দ্ৰ। এই মন্দিৰৰ মিনাৰ আৰু ইয়াৰ এটা ডাঙৰ অংশ পূৰ্বৰ ভূমিকম্পৰ দ্বাৰা ধ্বংস হৈ গৈছিল, কিন্তু পিছত এইটো পুনৰ নিৰ্মাণ হৈছিল। বৰ্তমানৰ এই মন্দিৰটো ৰজা ৰাজেশ্বৰ সিংহই 1752 চনত নিৰ্মাণ কৰিছিল। গৰ্ভগৃহ বা মন্দিৰৰ আভ্যন্তৰীণ অংশটো ভূমিকম্পৰ পৰা বাচি গৈছিল আৰু ওপৰৰ অংশটো ধৌসুৱা লোহাৰে চিটেৰে পুনৰ নিৰ্মাণ কৰা হৈছিল। তাৰপিছত হৈছে দ পৰ্বতীয়া মন্দিৰ। অসমৰ তেজপুৰ চহৰৰ পৰা কিছু কিলোমিটাৰ পশ্চিমে দ পৰ্বতীয়া গাঁৱত মন্দিৰটো অৱস্থিত। এইটো অসমৰ অন্যতম প্ৰাচীন হিন্দু মন্দিৰ, য'ত স্থাপত্যশৈলী বৈভৱৰ উত্তম প্ৰতিনিধিত্ব উপস্থাপনৰ বাবে পৰিচিত। দ পৰ্বতীয়া মন্দিৰৰ দৰ্জা ফ্লেমৰ ধ্বংসাৱশেষৰ আকাৰ অসমৰ ভাস্কৰ্য বা মূৰ্তিকলা শিল্পৰ বাবে বিখ্যাত। 1924 চনত ইয়াত কৰা প্ৰত্নতান্ত্ৰিক খননবোৰত ব্যাপক নক্সাৰ সৈতে শিলৰ দৰ্জাৰ ফ্ৰেমৰ ৰূপত ষষ্ঠ শতাব্দীৰ প্ৰাচীনতাৰ বিষয়ে জানিব পাৰি। আৰু আহোমৰ আমোলত নিৰ্মিত মন্দিৰৰ ধ্বংসাৱশেষবোৰ প্ৰাচীন মন্দিৰৰ ভিত্তিবোৰৰ ওপৰত নিৰ্মিত, আৰু এইবোৰৰ গৰ্ভগৃহত পথাৰৰ বিশিষ্ট বিন্যাস পৰিকল্পনা আৰু এটা মণ্ডপৰ আকাৰত আছে। এই সমষ্টি ভাৰতৰ প্ৰত্নতান্ত্ৰিক জৰীপৰ আওতাধীন আৰু ইয়াৰ গুৰুত্ব আৰু উল্লেখযোগ্যতা প্ৰাচীন স্মৃতি সৌধ আৰু প্ৰত্নতান্ত্ৰিক ছাইট আৰু অৱশিষ্ট আইন 1958 অনুসাৰে লিপিবদ্ধ। তাৰপিছত হৈছে শুক্ৰেশ্বৰ মন্দিৰ। শুক্ৰেশ্বৰ মন্দিৰটো অসমৰ ৰাজ্যৰ এটা গুৰুত্বপূৰ্ণ শিৱ মন্দিৰ, যিটো 1746 চনত আহোম ৰজা প্ৰমত্ত সিংহৰ দ্বাৰা নিৰ্মিত হৈছিল। ৰজা ৰাজেশ্বৰ সিংহই শৈৱ ধৰ্মৰ কাৰণে উৎসাহিত কৰিছিল। 1759 চনত শুক্ৰেশ্বৰ মন্দিৰৰ বাবে আৰ্থিক বিধান কৰিছিল। মন্দিৰৰ চোতালৰ পৰা নামি ব্ৰহ্মপুত্ৰ নদীৰ দিশে দীৰ্ঘ পথ অৱলম্বন কৰা হয়, যি ঠাইৰ পৰা বিশ্বৰ সকলোতকৈ ক্ষুদ্ৰ নদীদ্বীপ উমানন্দ চাব পাৰি, বা নদীৰ ওপৰত সূৰ্য অস্ত যোৱাৰ দৃশ্য উপভোগ কৰা। নদীৰ ওপৰত নৌকা চলাফুৰা কৰা লোকে তেওঁলোকৰ আত্মীয়সকলে যিয়ে এই পৃথিৱী এৰি গৈছে তেওঁলোকৰ সন্মানাৰ্থে পূজা কৰা, শিশু আৰু বয়স্ক ব্যক্তিসকলে স্নান কৰা, চহৰৰ হুলস্থুলৰ পৰা আঁতৰি যোৱা আদি উপভোগ কৰিব পাৰি। গুৱাহাটী চহৰৰ পাণবজাৰ এলেকাত ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত শুক্ৰেশ্বৰ বা ইটাখুলি পাহাৰত মন্দিৰটো অৱস্থিত। তাৰপিছত হৈছে হয়গ্ৰীৱ মাধৱ মন্দিৰ। হয়গ্ৰীৱ মাধৱ মন্দিৰ অসমৰ গুৱাহাটী চহৰৰ পশ্চিমাংশত প্ৰায় 30 কিলোমিটাৰ দূৰত হাজো চহৰত মণিকোটা নামে এখন পাহাৰত অৱস্থিত। মন্দিৰটো ভগৱান বিষ্ণুৰ ছবি এটা সুনিশ্চিত কৰে, যিটোৱে পুৰীত উৰিষ্যাত থকা ভগৱান জগন্নাথৰ চিত্ৰৰ অনুৰূপ। এই মন্দিৰটো বৌদ্ধ ধৰ্ম অনুসাৰে হিন্দু, বৌদ্ধ, লামা আৰু ভুটীয়াসকলৰ এখন প্ৰধান তীৰ্থস্থান হিচাপেও বিবেচিত হয়। বিশ্বাস কৰা হয় যে ভগৱান বুদ্ধই এই স্থান নিৰ্বাণ বা মোক্ষ অৰ্জন কৰিছিল। এই মন্দিৰৰ প্ৰৱেশদ্বাৰত গ্ৰেনাইটৰ বোলকেৰে তৈয়াৰ কৰা আৰু প্ৰায় 10 ফুট ওখ আৰু প্ৰস্থ 5 ফুট। মন্দিৰৰ বহিৰাংশত 10টা অৱতাৰক উপস্থাপন কৰি বিশাল ভাস্কৰ্য মূৰ্তি আছে, যাৰ ভিতৰত নৱোত্তম বুদ্ধ আছে। মন্দিৰৰ কাষত মাধৱ পুখুৰী নামে পৰিচিত এটা ডাঙৰ পুখুৰী আছে, য'ত মানুহবোৰে মাছ আৰু কাছক খাদ্য প্ৰদান কৰে। দৌল, বিহু আৰু জন্মাষ্টমী উৎসৱত প্ৰতি বছৰে মন্দিৰটোৰ পালন কৰা হয়। তাৰপিছত হৈছে টিলিঙা মন্দিৰ। টিলিঙা মন্দিৰটো অসমৰ তিনিচুকীয়া জিলাৰ পৰা 7 কিলোমিটাৰ দূৰৰ এখন সৰু চহৰৰ বৰডুবিত অৱস্থিত। এইটো উজনি অসমক শিৱক উৎসৰ্গীকৃত এটা মন্দিৰ। টিলিঙাৰ অৰ্থ বেল আৰু মন্দিৰৰ অৰ্থ অসমীয়াত মন্দিৰ, আৰু সেইবাবে মন্দিৰটোক বেল মন্দিৰ বা টিলিঙা মন্দিৰ নামে পৰিচিত। এই মন্দিৰটোৰ ভিতৰত সকলোতকৈ বেছি বেলৰ সংগ্ৰহ আছে, আৰু সকলো ধৰণৰ ঘণ্টাৰ বৃহৎ সংগ্ৰহালয়ৰ বাবে এই মন্দিৰটো লিমিকা বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত স্থান পাইছে। 50 গ্ৰামৰ পৰা 55 কেজি ওজনৰ ভিতৰত বিভিন্ন আকাৰৰ তাম, ব্ৰঞ্জ, পিতল আৰু এলুমিনিয়ামৰ ঘণ্টা ইয়াত আছে। 1965 চনত এতিয়া য'ত টিলিঙা মন্দিৰ অৱস্থিত, সেই ঠাইত স্থানীয় বাসিন্দাসকলে লক্ষ্য কৰিলে বটগছ এজোপাৰ কাষত মাটিৰ পৰা এটা শিৱলিংগ উদ্ধিত হৈছে। হিন্দু পৌৰাণিক কাহিনী অনুসাৰে বটবৃক্ষবোৰক কল্পবৃক্ষ বা মনৰ ইচ্ছা পূৰ্ণ কৰা গছ বুলি ভাবা হয়, আৰু বিশ্বাস কৰা হয় যে কোনোৱে যদি টিলিঙা মন্দিৰৰ বটগছজোপাত এটা ঘণ্টা ওলমাই ৰাখে তেনেহ'লে তেওঁৰ ইচ্ছা সত্য হ'ব। এইটো জনপ্ৰিয়তাৰ বিশ্বাস কৰা হয় যে যদি ভক্ত বা দৰ্শনাৰ্থীৰ মনোবাঞ্ছা পূৰ্ণ হয় তেন্তে টিলিঙা মন্দিৰলৈ ঘূৰি অহা এটা ঘণ্টা বান্ধিব লাগিব। সোমবাৰটো এটা বিশেষ জনপ্ৰিয় দিন হিচাপে গণ্য কৰা হয় যদিও তীৰ্থযাত্ৰীসকলে গোটেই বছৰজুৰি এই মন্দিৰলৈ যায়।
শেষত হৈছে মহামায়া মন্দিৰ। মহামায়া মন্দিৰ বা বগৰীবাৰীৰ মহামায়া স্থান হিন্দু উপাৰ্জনৰ এটা পবিত্ৰ স্থান। এই পবিত্ৰ মন্দিৰটো অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত। এই থানখন ধুবুৰী চহৰৰ পৰা 30 কিলোমিটাৰ আৰু বিলাসীপাৰা চহৰৰ পৰা 10 কিলোমিটাৰ নিলগত অৱস্থিত। এই থানখন গুৱাহাটীৰ সৈতে ৰাস্তাৰে আৰু ৰেলপথেৰে খুব ভালদৰে সংযুক্ত। এই থানখন 31তম ৰাষ্ট্ৰীয় ঘাইপথত আছে আৰু যাতায়াতৰ বাবে বাছ, টেক্সি সেৱা উপলব্ধ। প্ৰাচীন হিন্দু মন্দিৰটোৰ ধৰ্মীয় তাৎপৰ্যৰ বাবে বিখ্যাত আৰু ইয়াৰ এটা সমৃদ্ধ সংস্কৃতি আৰু ঐতিহাসিক ঐতিহ্য আছে। এইটো সৰ্বশ্ৰেষ্ঠ শক্তিপীঠবোৰৰ ভিতৰত অন্যতম পীঠ আৰু প্ৰতি বছৰে বহুতো তীৰ্থযাত্ৰী আৰু পৰ্যটন আকৰ্ষণৰ কেন্দ্ৰস্থল হৈ পৰে। মহামায়া মন্দিৰটো পশু উৎসৰ্গাৰে 400 বছৰ পুৰণি পৰম্পৰা বিখ্যাত। বিশেষকৈ দুৰ্গা পূজাৰ সময়ত মন্দিৰৰ পৰিসৰত দেৱী কালী আৰু ভগৱান হনুমানৰ এটা ঐতিহ্যমণ্ডিত মূৰ্তি আছে, যিবোৰ পৰ্যটকসকলৰ বাবে অতি অতিৰঞ্জনৰ বিষয়। মহামায়া দেৱীৰ যুক্ত আৰু এটা উপাসনাস্থল হ'ল মহামায়া স্নানঘাট মন্দিৰ, যিটো মূল মহামায়া মন্দিৰৰ পৰা কেই কিলোমিটাৰমান দূৰত অৱস্থিত। প্ৰাচীন কালত স্থানীয় লোকসকলৰ বিশ্বাস এই স্থানত দেৱী মহামায়া স্নান কৰিছিল। সেই সময়ৰ পৰা স্থানখনে মহামায়া স্নানঘাট নামে পৰিচয় লাভ কৰে। প্ৰতি বছৰে জানুৱাৰী মাহত মন্দিৰৰ পুৰোহিতসকলে ইয়াত এটা শক্তি যজ্ঞ অনুষ্ঠিত কৰে। আজিলৈ ইমানেই আছিলে। আমি বহুতকেইটা মঠ মন্দিৰৰ বিষয়ত থুলমূলকৈ আলোচনা কৰিলোঁ। হয়, নিশ্চয় ভিডিঅ'টো বহুত দীঘল হ'ল, তাৰ বাবে ক্ষমা প্ৰাৰ্থনা। আৰু ইয়াত লিখোঁতে যেতিয়া আমি ছেভ কৰোঁ কিছুমান ৱৰ্ড ভুল হৈ গৈছে, শব্দ ভুল হৈ গৈছে, তাৰ বাবে ক্ষমা কৰিব। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰে আপোনালোকে ছাবস্ক্ৰাইব কৰিব। যিসকলে ভিডিঅ'টো শেষলৈকে চালে তেওঁলোকক বহুত বহুত ধন্যবাদ। চেনেলটো এনেকৈ যেন আপোনালোকে সহায় সহযোগিতা আগবাঢ়ি যায়। আজিলৈ ভিডিঅ'টো ইমানেই।